সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাৰ দহমকা আৰক্ষী চকীত আৰু দহমকা বন বিভাগৰ কাৰ্যালয়ত ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। উক্ত দিৱসত দহমকা আৰক্ষী চকীৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে দহমকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ সোণোৱালে আৰু দহমকা বন বিষয়া কাৰ্যালয়ত দেশৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে দহমকা বন সংমণ্ডলৰ ৰেঞ্জাৰ হাৰলং বিৰংফাৰে। ব্যুৰো ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট। কারণ আজি 24 জানুৱাৰী 77 ৰিপাব্লিক ডে সেলিব্রেশন আমি বন বিভাগৰ ফালৰ পৰা এতিয়া মানে ফ্লেগ হোষ্ট কৰিছোঁ এতিয়া সেলিব্রেশন কিবা কাৰণে চ' দেট আমি আৰু মানে এটা ৰেজুলেশ্যন কি আমি আৰু মানে ডিউটিটো মানে আৰু ভালকৈ কৰিম মানে উইল ডু আৱাৰ বেষ্ট। থেংক ইউ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।